অভ্যাসেই নৰ কৰ্ণপথে কৰে সৰ। এই ফকৰা যোজনা ফাঁকি আপোনালোকে হয়তো সকলোৱে শুনিছে। নমস্কাৰ। আজি এই ফকৰা যোজনা ফাঁকিৰ সৈতে জড়িত এটা কাহিনী আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু আশা কৰিছোঁ কাহিনীটো শেষলৈকে শুনিব আৰু আপোনালোকেও হয়তো এই কাহিনীটো বহুতৰ মুখত নাইবা ককা আইতাসকলৰ মুখত শুনিছে। গতিকে আপোনালোকেনো কেনেকৈ শুনিছে সেই কথা জনাবলৈ নাপাহৰিব। তেনেহ'লে কাহিনীটোলৈ আৰম্ভ কৰোঁ আৰু এই কাহিনীটো হৈছে এক পৌৰাণিক কাহিনী। এই কাহিনীটো তেতিয়াৰ দিনৰ যেতিয়া নেকি স্কুল কলেজ নাছিল, অৰ্থাৎ পঢ়াশালী বুলি তেনেকুৱা কোনো নাছিল আৰু আছিল মাত্ৰ গুৰুকুল, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে বা মাক দেউতাকসকলে যদিহে নিজৰ সন্তানক পঢ়ুৱাব বিচাৰে তেনেহ'লে গুৰুকুললৈ পঠিয়াই দিবলগীয়া হৈছিল আৰু সেই ছাত্ৰজন অৰ্থাৎ যিজনে পঢ়িবলৈ যায় তেওঁ গুৰুকুলতে থাকিবলগীয়া হৈছিল আৰু নিজৰ নিত্য নৈমিত্তিক কৰ্মসমূহ কৰাৰ লগতে আনৰ কামসমূহতো সহায় কৰিব লাগিছিল। লগতে গুৰুকুলত থকাৰ লগত গৰু চৰোৱা নাইবা নিজে পঢ়া শুনা কৰা আৰু যুদ্ধ বিগ্ৰহ মানে যিমানখিনি আছে শাস্ত্ৰৰ কথা শিকাৰ উপৰিও গৰু চৰাব লাগিছিল, ভাত বনাব লাগিছিল, খৰি কাটিব লাগিছিল আৰু গুৰুকুলতে থাকিব লাগিছিল, নিজৰ ঘৰলৈ আহিব নোৱাৰিছিল। আৰু তেনেকুৱা এজন ল'ৰাৰ কাহিনী আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ল'ৰাজনকো ঠিক তেনেদৰে মাক দেউতাকে গুৰুকুললৈ পঠিয়াই দিছিল আৰু সেই ল'ৰাজন গুৰুকুললৈ অহাৰ পাছতেই নিজৰ লগৰ সমনীয়াৰ লগত খুব ধুনীয়াকৈ মিলি গৈছিল, অৰ্থাৎ হাঁহি ফূৰ্তি কৰি খেল ধেমালি কৰি গৰু চৰোৱাৰ পৰা আদি কৰি খৰি কটা সকলোখিনি কৰ্মত কিন্তু সেই ল'ৰাজনক আন ল'ৰা ছোৱালীবিলাকে হৰুৱাব পৰা নাছিল। কিন্তু সেই বিশেষ ল'ৰাজন কিন্তু এজেগাত খুব বেছি বেয়া আছিল, অৰ্থাৎ এটা ঠাইত সেই ল'ৰাজন কিন্তু ৰৈ যাবলগীয়া হৈছিল আৰু সেই বিশেষ ঠাইখনেই হৈছে পঢ়া শুনা কৰা ঠাইখন। গুৰুকুললৈ তেওঁৰ অহাৰ এটাই উদ্দেশ্য যে পঢ়া শুনা কৰিম, ভাল মানুহ হ'ম, কিন্তু সেই ল'ৰাজন বাকীবোৰ কামত যিমান এক্সপাৰ্ট আছিল কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু খুব বেছি গেধা আছিল। অৰ্থাৎ গুৰুজীয়ে যিমানখিনি তেওঁ শিকায় পঢ়া শুনা কৰা তথা শ্লোকৰ বিষয়ে অৰ্থাৎ শাস্ত্ৰৰ বিষয়ে সেই সকলোবিলাক যেন ল'ৰাজনৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছিল। সি যেন একোৱেই মনত ভৰাব নোৱাৰে তেনেকুৱা হৈছিল। সময় পাৰ হৈ গ'ল। সেই ল'ৰাজনে যিহেতু সেই পঢ়া শুনাৰ প্ৰতি ইমান বেছি গুৰুত্ব নাছিল, গতিকে লগৰবিলাকে তাক খুব বেছি জোকাইছিল যে তোৰ দ্বাৰা একো নহ'ব, তই অকল কামহে কৰিব পাৰ। আৰু তেনেকৈ সেই ল'ৰাজন খুব বেছি ভাগি পৰিছিল আৰু তেনেকৈ সি দিনক দিনে আৰু বেছি গেধা হৈ গৈ আছিল। গুৰুৱে হাজাৰবাৰ চেষ্টা কৰিও তাক কিন্তু ভাল পথলৈ আনিব নোৱাৰিলে। অৱশেষত গুৰুজীয়ে তাক মাতিলে আৰু ক'লে যে বোপা, তুমি ইয়াত থাকি এনেই সময় নষ্ট কৰি থকাতকৈ তুমি ঘৰলৈ উভতি যোৱা। তুমি ঘৰলৈ গৈ মা দেউতাক সহায় কৰা আৰু হয়তো বিদ্যা তোমাৰ কাৰণে নহয়, তুমি বিদ্যা কৰিব নোৱাৰা অৰ্থাৎ বিদ্যা অৰ্জন কৰিব নোৱাৰা, তাতকৈ তুমি ঘৰলৈ যোৱা, কাম কাজ কৰা, মা দেউতাক সহায় কৰা, খেতি বাতি কৰা। ইয়াত তুমি থাকি এনেই সময় নষ্ট কৰিব নালাগে। আৰু এই কথাষাৰ যেতিয়া গুৰুজীৰ মুখৰ পৰা সেই ল'ৰাজনে শুনিছিল তেতিয়া যেন তাৰ মূৰৰ ওপৰত সৰকখন ভাগি পৰিছিল। সি খুব বেছি কান্দিছিল, কিন্তু সিও নিজৰ বিশ্বাস যেন হেৰুৱাই পেলাইছিল আৰু সি ভাবিছিল গুৰুজীয়ে কৈছে যেতিয়া সঁচাকৈ হয়তো বিদ্যা মোৰ কাৰণে নাই, গতিকে মই ঘৰলৈ ঘূৰি যোৱাটোৱে ভাল হ'ব। সেই ঘৰলৈ ঘূৰি গৈ থকাৰ অৱস্থাত যিহেতু দুপৰীয়া হৈছিল গতিকে তাৰ খুব বেছি বেয়া লাগিছিল আৰু সি ওচৰতে দেখা পালে যে এটা কুঁৱাৰ পৰা কেইগৰাকীমান মহিলাই পানী তুলি আছে। সি লগালগ সেই কুঁৱাটোৰ ওচৰলৈ দৌৰি গ'ল। কুঁৱাটোৰ ওচৰত গৈ পাই দেখিলে কুঁৱাৰ যিবোৰ ৰিং আছে সেই ৰিংবোৰ এনেদৰে কোনোবাই জোৰেৰে কাটি দিয়াৰ দৰে চিন বহি আছিল। সি তেতিয়া তাৰে মহিলা এগৰাকীক সুধিলে যে এই কুঁৱাটোত এইবিলাক কিহৰ চিন, এইবোৰ কোনে আঘাত কৰিছে? তেতিয়া তাৰ মহিলাগৰাকীয়ে হাঁহি মাৰি ক'লে যে এইবোৰ কোনেও আঘাত কৰা নাই, এয়া কেৱল কুঁৱাৰ পৰা পানী তোলাৰ কাৰণে সেই ৰছীডাল এনেকৈ দৈনিক টনাৰ কাৰণে সেই ৰছীডালেহে আঘাত কৰি পেলাই কুঁৱাটোৰ ৰিংবোৰ খান্দি গৈছে। আৰু লগতে ক'লে চোৱাচোন, এই শিলেৰে বনোৱা কুঁৱাটোৰ ইমান টান শিল যদিও এডাল কোমল তথা ইমান এডাল পাতল ৰছী দৈনিক টনাৰ কাৰণে কিমান বেছিকৈ দাগ হৈছে, অৰ্থাৎ কিমান মানে চিন বহি গৈছে, এই কথাটো ল'ৰাজনক ক'লে। আৰু তেতিয়া ল'ৰাজনৰ মনত সেই কথাটো কিন্তু সোমাই গ'ল যে এডাল সাধাৰণ ৰছী অৰ্থাৎ কিমান এডাল পাতল আৰু কোমল ৰছীয়ে এটা শিলকো ক্ষয় নিয়াব পাৰিছে। আৰু লগতে মহিলাগৰাকীয়ে ক'লে তুমি হয়তো শুনিছা যে ঘঁহালে শিলো ক্ষয় যায়, আৰু সঁচাকৈ চোৱাচোন এডাল ৰছী টনাৰ কাৰণে দৈনিক টানি থকাৰ কাৰণে ৰছীডালে লাগিয়ে এই শিলটো ক্ষয় গৈছে। আৰু এই কথাষাৰ যেতিয়া ল'ৰাটোৰ মনলৈ বাৰে বাৰে আহিল, সি কুঁৱাটোৰ ওচৰতে প্ৰতিজ্ঞাবদ্ধ হ'ল যে যদিহে এডাল সাধাৰণ ৰছী দৈনিক টনাৰ ফলত এটা শিল ক্ষয় যাব পাৰে তেনেহ'লে মই কিয় বিদ্যা অৰ্জন কৰিব নোৱাৰোঁ? মোকতো গুৰুজীয়ে পঢ়োৱাৰ পিছত মই কোনোদিন অভ্যাস কৰিবলৈ চেষ্টা কৰা নাই,
গতিকে মই যদি বাৰে বাৰে এনেকৈ চেষ্টা কৰোঁ নিশ্চয় ময়ো বিদ্যা অৰ্জন কৰিব পাৰিম। আৰু এই কথাষাৰ জনাৰ লগে লগে তাৰ মুখত এটা ধুনীয়া হাঁহি বিৰিঙি আহিল আৰু সি সেইখিনি জেগাতে প্ৰতিজ্ঞাবদ্ধ হ'ল যে মই ভালকৈ পঢ়িম, বাৰে বাৰে পঢ়িম তথা বাৰে বাৰে অভ্যাস কৰিম। আৰু সি লগালগ গুৰুকুললৈ বুলি ঢাপলি মেলিল। গুৰুকুললৈ যেতিয়া পুনৰ ল'ৰাজন উভতি গ'ল, ল'ৰাজনক দেখা পোৱাৰ লগে লগে তাৰ যিবোৰ উপহাস কৰা বন্ধু আছিল সেই বন্ধুবিলাকৰ খুব আচৰিত হ'ল যে ই ঘৰলৈতো ঘূৰি গৈছিল, পুনৰ কিয় উভতি আহিছে। আৰু ঠিক তেনেকৈ গুৰুজীয়েও সেই ল'ৰাজনক দেখাৰ লগে লগে খুব বেছি আচৰিত হ'ল। লগালগ গুৰুজীয়ে ল'ৰাজনৰ ওচৰলৈ আহিল আৰু সুধিলে যে তুমিতো ইয়াৰ পৰা গুচি গৈছিলা, এতিয়া পুনৰ আকৌ কিয় উভতি আহিছা। তেতিয়া সেই ল'ৰাজনে গুৰুজীৰ সন্মুখত আত্মবিশ্বাসেৰে থিয় হ'ল আৰু ক'লে যে মই ৰাস্তাত এটা কুঁৱা দেখিছিলোঁ, অৰ্থাৎ কুঁৱাটোৰ সম্পূৰ্ণ বৃত্তান্ত গুৰুজীৰ আগত ক'লে। আৰু সেই গুৰুজীয়েও ল'ৰাজনৰ আত্মবিশ্বাস দেখি খুব বেছি ভাল পালে। আৰু সেইদিনাৰ পৰাই সেই ল'ৰাজনে ৰাতিপুৱা সকলোতকৈ আগত অৰ্থাৎ ব্ৰহ্মপুৱাতে উঠি নিজৰ কামসমূহ কৰাৰ লগে লগে আশ্ৰমৰ যিমানখিনি কাম আছে সকলোবোৰ কাম গুৰুজী উঠাৰ আগতেই কৰি শেষ কৰে। তাৰ পাছতে সি অভ্যাস কৰি কৰি তাৰ নিজৰ যিমানখিনি পঢ়িবলগীয়া আছিল সকলোখিনি পঢ়িলে তথা গুৰুজীয়ে শ্ৰেণীকোঠাত যিমানখিনি পঢ়াই লগালগ সি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। তাৰ কোনো ভয় লাজ সন্মান বোলা বস্তুটো আঁতৰি গ'ল, অৰ্থাৎ বিশেষ কথা সন্মান নহয়, বিশেষ কথা লাজ। আমাৰ ক্লাছতে হওক বা পঢ়াশালীতেই হওক আমি ছাৰক কিবা এটা সুধিবলৈ খুব বেছি লাজ কৰোঁ, লগৰবিলাকে হাঁহিব বুলি, নহয় জানো। আৰু ঠিক তেনেকৈ সেই ল'ৰাজনে নিজৰ লাজ মান কাটি কৰি গুৰুজীয়ে কোৱা প্ৰত্যেকটো কথাত প্ৰশ্ন কৰিলে, অৰ্থাৎ গুৰুজীয়ে সি যিটো বুজি নাপায় সেইটো বাৰে বাৰে সুধিলে। আৰু তেনেকৈয়ে গৈ গৈ সি যিমানখিনি তাৰ আয়ত্ব কৰিবলগীয়া জ্ঞান আছিল সকলোখিনি আয়ত্ব কৰি ল'লে খুব কম সময়ৰ ভিতৰতে। আৰু তেনেকৈ এদিন সেই ছাত্ৰজনে শেষত গৈ গুৰুজীৰ প্ৰিয় শিষ্য ৰূপে ৰূপান্তৰিত হ'ল। আৰু সেই বিশেষ ল'ৰাজনৰ কিন্তু এটা নাম আছে। যদিহে আপোনালোকে এই কাহিনীটো শেষলৈকে চাইছে আৰু আগতে কাহিনীটো শুনিছে তেনেহ'লে সেই ল'ৰাজনৰ নামটো কি আছিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আজিৰ এই কাহিনীটো শুনি কেনেকুৱা পালে সেয়াও এটি সুন্দৰ কমেণ্টৰ সৈতে জনাবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা এটাই নীতি শিক্ষা পাওঁ যে আমি কেতিয়াও হাৰ মানি দিব নালাগে। আমি প্ৰায় ক্ষেত্ৰতে এটা কথা মানি লওঁ যে মোৰ কপালত নাই, হয়তো মই এই কামটো নোৱাৰোঁ নাইবা মোৰ দ্বাৰা এইবোৰ নহ'ব, আমি চেষ্টা কৰিবলৈ বাদ দিওঁ। এবাৰ দুবাৰ চেষ্টা কৰাৰ পাছতে আমি কেতিয়াবা বিফল হওঁ আৰু এনেকুৱা ভাবোঁ যে মানুহে কি ভাবিব, মানুহে কি ক'ব, সেয়া আমাৰ লাজৰ বিষয়, নহয় জানো। গতিকে সেয়াই, লাজ কৰিব নালাগে কেতিয়াও শিকাত। এজন বিশেষ মহৎ লোকৰ বাণী এটা আছে, মই নামটো পাহৰিছোঁ, নজনাটো বেছি লাজৰ কথা নহয়, কিন্তু শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা। গতিকে সেয়াই, অভ্যাস যদিহে আপোনালোকে দৈনিক কৰে, আৰু কথাতে কয় যে অভ্যাসেই নৰ কৰ্ণপথে কৰে সৰ, মানুহে যদি অভ্যাস কৰি থাকে কাণৰ ফুটাৰেও শৰ মাৰিব পাৰে। গতিকে কাহিনীটো শুনি কেনেকুৱা পালে জনাব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।